নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ সপ্তমটি পাঠ আমাৰ খাদ্যৰ তৃতীয়টি অংশ আলোচনা কৰিম এতিয়া এই তৃতীয়টি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটি কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি বিভিন্ন ধৰণৰ খাদ্যৰ বিষয়ে শিকিছিলো এই খাদ্যসমূহৰ ভিতৰত কিছুমান খাদ্য আমি সিজাই খাওঁ আৰু কিছুমান খাদ্য আমি কেঁচায়ো খাওঁ আৰু তাৰে কিছুমান খাদ্য আমি কেঁচায়ো খাব পাৰো আৰু কিছুমান আমি সিজাইও খাব পাৰো আৰু খাদ্যসমূহ আমি কিয়নো ৰান্ধি খাওঁ বা সিজাই খাওঁ সেই বিষয়েও আমি শিকিছিলো মনত পৰিছেনে বাৰু এতিয়া আহাচোন এই অংশত কিনো আছে চাওঁ এতিয়া চোৱাচোন মোৰ পিছফালে এই অকনিহতে কথোপকথন কৰিছে তেওঁলোকে কি কথা পাতিছেনো চাওঁচোন আহা ছাত্ৰ ছাত্ৰীৰ কথোপকথন তেওঁলোকে কথোপকথন কৰিছে জাভেদে কৈছে মই ৰাতি ভাতৰ লগত দাইল কণী আৰু ফুলকবিৰ ভাজি খাইছিলো এতিয়া চোৱাচোন এই অকনিহতে কি খায় বা কি খাইছিলে সেই বিষয়ে তেওঁলোকে কথোপকথন কৰি আছে জাভেদে কৈছে যে মই ৰাতি ভাতৰ লগত দাইল কণী আৰু ফুলকবিৰ ভাজি খাইছিলো তেতিয়া এই মিচিকিয়ে কি ক'লে চাওঁচোন আহা মিচিকিয়ে ক'লে মই মাছ খাই খুব ভাল পাওঁ কালি ভাতৰ লগত পালেং শাকেৰে ৰন্ধা মাছৰ জোল খাইছিলো এতিয়া চোৱাচোন মিচিকিয়ে বোলে মাছ খাই খুব ভাল পায় আৰু তাই কালি ভাতৰ লগত কি খালে পালেং শাকেৰে ৰন্ধা মাছৰ জোল খাইছিলে তেতিয়া অমৰে কি ক'লে চাওঁ আহা অমৰে ক'লে পৰহি দেউতাই বহুতো ফল-মূল আনিছিল মই কল আৰু আম খাইছিলো এতিয়া চোৱাচোন অমৰে আকৌ ফল-মূল খালে দেউতাকে ফল-মূল আনিছিল অমৰে তাৰে কল আৰু আম খাইছিল তেতিয়া মেৰিয়ে কি ক'লে চাওঁচোন আহা মেৰিয়ে ক'লে বিদ্যালয়লৈ অহাৰ আগতে মই ৰুটি আলু ভাজি আৰু গাখীৰ খালো মেৰিয়েও কি খালে ৰুটি আলু ভাজি আৰু গাখীৰ খাই বিদ্যালয়লৈ আহিছে এতিয়া দেখা পালানে এই অকনিহতে আগদিনা কি খাইছিলে আৰু সেইদিনাখন কি খাই আহিছে সেই বিষয়ে তেওঁলোকে কথোপকথন কৰিছে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে এতিয়া এই ক্ৰিয়াকলাপটোনো কি চাওঁচোন আহা ক্ৰিয়াকলাপ 4 ইয়াত তোমালোকক কৰিবলৈ দিছে যে ছাত্ৰ ছাত্ৰীসকলৰ কথোপকথনত উল্লেখ থকা খোৱা বস্তুবোৰৰ নাম তালিকা এখন প্ৰস্তুত কৰা এতিয়া চোৱাচোন এই অকনিহতে জাভেদ মিচিকি অমৰ আৰু মেৰিয়ে কি খাদ্য বস্তু খালে তাৰে তোমালোকক এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে গতিকে তোমালোকে তালিকাখন প্ৰস্তুত কৰিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আকৌ তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে ক্ৰিয়াকলাপ 5 ইয়াত তোমালোকক দিছে তোমালোকে ঘৰত প্ৰায়ে কি আহাৰ খোৱা তলৰ তালিকাখনত লিখা এতিয়া ইয়াত তোমালোকে ৰাতিপুৱা কি খোৱা লিখিব লাগে দুপৰীয়া কি খোৱা লিখিবা দুপৰীয়া তোমালোকে বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰা নহয়নে সেই মধ্যাহ্ন ভোজনত তোমালোকে কি খাদ্য খোৱা ইয়াত লিখিব পাৰিবা আবেলি যেতিয়া তোমালোকে বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱা ঘৰ গৈ পোৱা তেতিয়া তোমালোকে কি খাদ্য খোৱা ইয়াত লিখিবা লগতে ৰাতি তোমালোকে শোৱাৰ আগত কি খাদ্য খোৱা সেই বিষয়ে ইয়াত তোমালোকে লিখিবা গতিকে চোৱাচোন এই তালিকাখনত তোমালোকে ঘৰত কি খোৱা তাক লিখি পূৰ কৰিবলৈ দিছে গতিকে এয়া তোমালোকে নিজেই কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক আঁকিবলৈ দিছে কিনো আঁকিবলৈ দিছে চাওঁচোন আহা আকৌ আহা তুমি ভাল পোৱা এবিধ খাদ্যৰ ছবি আঁকি নাম লিখা এতিয়া চোৱাচোন এই খালী ঠাইত তোমালোকৰ ভাল পোৱা যিকোনো এবিধ খাদ্যৰ ছবি আঁকিবলৈ দিছে আৰু লগতে সেই খাদ্যৰ নামো লিখিবলৈ দিছে গতিকে তোমালোকে ভাল পোৱা যিকোনো এবিধ খাদ্যৰ ছবি ইয়াত আঁকিবা আৰু লগতে নামো লিখিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক কৈছে আমি খাদ্য কিয় খাওঁ তোমালোকে বাৰু ভাবি চাইছানে আমি বাৰু কিয় খাদ্য খাওঁ আহাচোন চাওঁ ইয়াত কিনো দিছে আমি কিয়নো খাদ্য খাওঁ
খাদ্য খালে আমি কাম কৰিবলৈ শক্তি পাওঁ যদি আমি খাদ্য নাখালো হয় তেতিয়া আমি কাম কৰিবলৈ শক্তি নাপালো হয় খাদ্য খোৱাৰ লগে লগে আমাৰ শৰীৰত বল হয় আৰু আমি কাম কৰিব পাৰোঁ শৰীৰ বৃদ্ধি হ'বলৈ আৰু বেমাৰৰ পৰা ৰক্ষা পাবলৈও খাদ্যৰ প্ৰয়োজন এতিয়া চোৱাচোন আমি এতিয়া সৰুৰ পৰা যে ডাঙৰ হওঁ কেনেকৈ হওঁ বাৰু তাৰ কাৰণে কিন্তু আমি খাদ্য খাব লাগে তেতিয়াহে আমি সোনকালে ডাঙৰ হওঁ আমাৰ শৰীৰটো বৃদ্ধি হ'ব আৰু লগতে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আমি ৰক্ষা পাম আৰু নিৰোগী হৈ থাকিব পাৰিম সেই কাৰণে আমি খাদ্য খোৱাৰ বহুত প্ৰয়োজন খাদ্যই আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে বিভিন্ন ধৰণৰ খাদ্যই আমাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ কাম কৰে এতিয়া চাওঁচোন আহা কেনে ধৰণে কাম কৰেনো এতিয়া চোৱাচোন ইয়াত দিছে কিছুমান খাদ্যই আমাৰ শৰীৰত শক্তি যোগায় তেনে কিছুমান খাদ্য হ'ল এতিয়া চোৱাচোন কিছুমান খাদ্যই আমাক শক্তি যোগায় আৰু আমাক কাম কৰিবলৈ শক্তি দিয়ে আহাচোন কি ধৰণৰ খাদ্যই আমাৰ শৰীৰত শক্তি যোগায় চাওঁচোন ভাত আমি সেয়ে ভাত সদায় খাব লাগে তেতিয়াহে আমাৰ শৰীৰটোৱে শক্তি পায় ৰুটি চিৰা পিঠা চেনি আলু মাখন গাখীৰ এইবোৰ খাদ্যই আমাৰ শৰীৰত শক্তি যোগায় আৰু আমি তেতিয়া কাম কৰিব পাৰোঁ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত দিছে কিছুমান খাদ্যই আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে তেনে কিছুমান খাদ্য হ'ল এতিয়া কিছুমান খাদ্য খালে আকৌ আমাৰ শৰীৰ বৃদ্ধি হয় আমি সৰুৰ পৰা সোনকালে ডাঙৰ হওঁ এতিয়া কোনবোৰ খাদ্য খালে আমাৰ শৰীৰ বৃদ্ধি হয় চাওঁচোন আহা কণী মটৰ মাহ সয়াবিন দাইল মাছ মাংস উৰহি বাদাম এই খাদ্যবোৰে আমাৰ শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে ইয়াৰ পিছলৈ যাওঁচোন আহা আকৌ কিছুমান খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে তেনে কিছুমান খাদ্য হ'ল সুমথিৰা বা কমলা আমলখি মধুৰিআম পালেং ঢেকীয়া কলডিল জলফাই শিলিখা এতিয়া দেখা পালানে ফল-মূল আৰু শাক-পাচলি এইসমূহ খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে এতিয়া চোৱাচোন বিভিন্ন ধৰণৰ খাদ্য আছে তাৰে কিছুমানৰ পৰা আমি শক্তি পাওঁ কিছুমানে আমাক শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে আৰু কিছুমানে আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে গতিকে আমি সকলোবোৰ খাদ্য সমান পৰিমাণত খাব লাগে তেতিয়াহে আমি স্বাস্থ্যৱান হৈ থাকিব পাৰোঁ এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কি দিছে চাওঁচোন আহা ইয়াত কৈছে আমি প্ৰতিদিনে শৰীৰক শক্তি যোগোৱা বৃদ্ধিত সহায় কৰা আৰু বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা খাদ্য খাব লাগে এতিয়া চোৱাচোন আমি এনেকৈ খাদ্যসমূহ সমান পৰিমাণে খাব লাগে যিবোৰ খাদ্যৰ পৰা আমি শক্তি পাওঁ যিবোৰ খাদ্যৰ পৰা আমাৰ শৰীৰ বৃদ্ধি হয় আৰু যিবোৰ খাদ্যৰ পৰা আমাক বেমাৰ আজাৰ নোহোৱাকৈ থাকে সেইসমূহ খাদ্য আমি খাব লাগে লগতে পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ পানী সেৱন কৰিব লাগে এতিয়া চোৱাচোন সেই খাদ্যসমূহৰ উপৰিও আমি বিশুদ্ধ পানী সেৱন কৰিব লাগে কাৰণ আমাৰ শৰীৰত পানীৰো প্ৰয়োজন হয় এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে তেতিয়া আহাৰ সুষম হয় গতিকে আমি গোটেই আহাৰসমূহ এনেকৈ খাব লাগে তেতিয়াহে সেই আহাৰসমূহক সুষম হোৱা বুলি কোৱা হয় এই খাদ্যবোৰৰ কোনো এটাৰ পৰিমাণ কম বা বেছি হ'লে আমাৰ পুষ্টিত ব্যাঘাত জন্মিব আৰু শৰীৰত নানা ৰোগৰ লক্ষণে দেখা দিব পাৰে গতিকে আমি এই খাদ্যসমূহ গ্ৰহণ কৰিবই লাগে শৰীৰত শক্তি দিয়া খাদ্যসমূহ শৰীৰ বৃদ্ধি হোৱা সহায় কৰা খাদ্যসমূহ লগতে বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰা খাদ্যসমূহ আৰু লগতে যদি আমি পানী ইয়াৰ যদি কোনো এটা খাদ্যও যদি আমি কমকৈ গ্ৰহণ কৰোঁ তেতিয়া আমাৰ শৰীৰত পুষ্টিত ব্যাঘাত জন্মে আৰু ইয়াৰ লগে লগে আমাৰ বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে গতিকে
আমাৰ শৰীৰটো নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে আমি এনে ধৰণৰ খাদ্যসমূহ নিতৌ গ্ৰহণ কৰিব লাগে এতিয়া আহাচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ তলৰ কোনবিধ খাদ্যই আমাৰ শৰীৰত শক্তি যোগায় ৰুটি কণী এই দুয়োবিধ খাদ্যৰ ভিতৰত কোনবিধ খাদ্যই বাৰু আমাৰ শৰীৰত শক্তি যোগায় হয় এই ৰুটিৰ পৰা আমাৰ শৰীৰে শক্তি পায় ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে তলৰ কোনবিধ খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে ভাত নে আমলখি এতিয়া কোৱাচোন বাৰু কোনবিধ খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে হয় এই আমলখিয়ে এতিয়া চোৱাচোন মৰমৰ অকণিহঁত আজি আমি বিভিন্ন ধৰণৰ খাদ্যসমূহৰ বিষয়ে শিকিলো কিছুমান খাদ্যৰ পৰা আমি শক্তি পাওঁ কিছুমান খাদ্যই আমাক শৰীৰ বৃদ্ধি হোৱাত সহায় কৰে আৰু কিছুমান খাদ্যই আমাক বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে আৰু সেই সকলোবোৰ খাদ্য আমি নিতৌ গ্ৰহণ কৰিব লাগে যদি আমি গ্ৰহণ নকৰোঁ তেতিয়া আমাৰ পুষ্টিত ব্যাঘাত জন্মে আৰু লগতে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে গতিকে চোৱাচোন আমাৰ শৰীৰটো আমি নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবৰ কাৰণে আমি নিতৌ তেনেধৰণৰ আহাৰসমূহ গ্ৰহণ কৰিব লাগে গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ